ৰামৰাজ বিন্দু ৰাম এষ্ট্ৰেল ট্ৰেভেল কিজ। আজি আমি এই আলোচনা কৰিম আজিকালি মানুহৰ মাজত এই শব্দটো বহুত শুনিবলৈ পোৱা যায় বিন্দু এষ্ট্ৰেল ট্ৰেভেল কোৱা বিন্দু যে এইটো তেনে আপোনাৰ আত্মা আপোনাৰ শৰীৰৰ পৰা ওলাই যায় বিন্দু আৰু আপুনি নিজৰ ইচ্ছা অনুসৰি য'ত বিচাৰে তাত যাব পাৰে। এইটো এক বিশেষ অভিজ্ঞতা য'ত আপুনি নিজৰ বিছনাত থাকিও বিভিন্ন ঠাই ফুৰিব পাৰে। আপুনি ভাবিব যে আপুনি সপোন দেখিছে, কিন্তু এই সকলো আপোনাৰ আত্মাই বাস্তৱতে অনুভৱ কৰি থাকে আৰু আপোনাৰ সম্পূৰ্ণ সুখ থাকে। এষ্ট্ৰেল ট্ৰেভেলক উষ্ম যাত্ৰা বা আউটবডি এক্সপিৰিয়েন্স বোলা হয় বিন্দু। এইটো তেনে এখন অভিজ্ঞতা য'ত মানুহৰ আত্মাই নিজৰ শৰীৰৰ পৰা ওলাই যোৱা বিন্দু আৰু বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত গতি কৰে। এই বিন্দুত মগজু সজাগ থাকে আৰু মানুহে নিজৰ আত্মাৰ উপস্থিতি অনুভৱ কৰে। এক বিশেষ ধ্যানৰ অভিজ্ঞতাৰ দৰে এইটো আত্মাৰ ভ্ৰমণ বা আত্মাৰ বিচৰণ হিচাপে জনাজাত। সূক্ষ্ম বিন্দু শৰীৰ এইটো আত্মাৰ এটি গুপ্ত শক্তি যি সপোন বা ধ্যানৰ মাধ্যমেৰে গভীৰ সমাধিৰ ভিতৰত বিশ্বব্ৰহ্মাণ্ডৰ যাত্ৰা কৰে। এই বিন্দুটো আত্মাই বিভিন্ন অভিজ্ঞতা লাভ কৰে আৰু ভৱিষ্যতৰ বিভিন্ন ইংগিত পাই আত্মা ভৱিষ্যতক বুজিবলৈ চেষ্টা কৰে আৰু অতীতৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰ যি বিশেষে প্ৰাচীন কালৰ পৰা মানুহে নিজৰ সপোনৰ গুপ্ত শক্তিক গুৰুত্ব সহকাৰে লক্ষ্য কৰে। সপোনৰ জগতৰ অভিজ্ঞতা লাভ কৰাৰ পিছতহে আমি বাস্তৱ জীৱনৰ সমস্যাবোৰ সমাধান কৰিব পাৰোঁ। বৈজ্ঞানিক দৃষ্টিকোণ আৰু আত্মাৰ গুপ্ত শক্তি। বৈজ্ঞানিকভাৱে সপোনক মানৱ মস্তিষ্কৰ চিন্তাধাৰাৰ ফলাফল বুলি গণ্য কৰা হয় বিন্দু, কিন্তু আত্মা চেতনা শক্তি আৰু বিন্দুৰ গুপ্ত শক্তিৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা হোৱা নাই। বিজ্ঞানীয়ে বহুত প্ৰচেষ্টা কৰিছিল আত্মাৰ গুপ্ত তথ্য উন্মোচন কৰিবলৈ, কিন্তু আজিলৈ তেওঁলোকে সম্পূৰ্ণ প্ৰমাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই। আত্মা শব্দ শক্তি সাউণ্ড এনাৰ্জি। বৈজ্ঞানিকভাৱে আত্মাক ধৰা সম্ভৱ বিন্দু, কাৰণ আত্মাও শব্দ শক্তিৰ সাউণ্ড এনাৰ্জি এটি ৰূপ। আপুনি শব্দ শক্তিক অনুভৱ কৰিব পাৰে, শুনিব পাৰে, কিন্তু ধৰিব নোৱাৰিব। ধ্যান মেডিটেশ্যন নিজেও এক শব্দ শক্তি। আপুনি কি ধ্যানক ধৰিব পাৰে নাই, কিন্তু আপোনাৰ ভিতৰতে থাকে। আত্মাৰ গুপ্ত শক্তি আৰু ৰামৰাজ বিন্দু ৰাম। আত্মাৰ গুপ্ত তথ্য, শব্দ শক্তি, চেতনা আৰু বিবেকে সকলো কিছু ৰামৰাজ বিন্দু ৰাম নামৰ ভিতৰত অন্তৰ্ভুক্ত আছে। এই বীজ মন্ত্ৰ আপোনাৰ জীৱনক এক নতুন দিশ দিব পাৰে। এইটো নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰক আৰু অলৌকিক অভিজ্ঞতা অনুভৱ কৰক। নিজৰ মনক জাগ্ৰত কৰক, শক্তি লাভ কৰক। প্ৰিয় বিন্দু ৰামৰাজ বিন্দু ৰাম আপোনাৰ ভিতৰতেই আছে। এই নামৰ নিত্য স্মৰণ কৰক আৰু আত্মিক শক্তি অনুভৱ কৰক।